যে নিজকে সাংবাদিক বুলি কৈ সেই আই কাৰ্ডখন ATM কাৰ্ড হিচাপে ব্যৱহাৰ কৰে মই তেওঁক বেইছা বুলি কৈছিলে কিয় মই মৃদুল সন্দিকৈ সুধিব বিচাৰিছোঁ মৃদুল সন্দিকৈ হেনো বিভিন্ন লেখা মদ খাই লিখে নমস্কাৰ বাৰ্তাইনীৰ মোৰে বিশেষ অনুষ্ঠান যাত্ৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি মোৰ লগত আছে এগৰাকী বিশেষ অতিথি আৰু মই এইভাবে বিশেষ বুলি কৈছোঁ বহুতে তেওঁৰ লেখা পঢ়িছে বহুতে তেওঁৰ যি বাতৰি সেই বাতৰি পঢ়িছে কিন্তু বহুতে হয়তো তেওঁক দেখা নাই কিন্তু তেওঁৰ নামটো যথেষ্ট আজিৰ সময়ত যথেষ্ট চৰ্চিত আৰু মোৰ লগত আছে মৃদুল কুমাৰ সন্দিকৈ এগৰাকী লেখক এগৰাকী সাংবাদিক জ্যেষ্ঠ সাংবাদিক আৰু এগৰাকী সমালোচক মৃদুলদা একেবাৰে ধন্যবাদ মোৰ এই অনুষ্ঠানলৈ আপুনি অকণমান সময় দিয়াৰ বাবে ধন্যবাদ বিতুপন আৰু মোৰো সৌভাগ্য তোমাৰ এই নতুন যাত্ৰাত অংশীদাৰ হ'বলৈ পাই একদম ধন্যবাদ মৃদুলদা আজি বহু কথা পাতিম আপোনাৰ লগত যিখিনি কথা মই এইভাবে কৈছোঁ যিখিনি কথা আপুনি প্ৰকাশ কৰোঁ বুলি ভাবে সেইখিনি কথা আপুনি প্ৰকাশ কৰিব বুলি মই আশাবাদী নিশ্চয় যিমান পাৰোঁ চেষ্টা কৰিম কমফৰ্ট খুব ধুনীয়া কমফৰ্ট ফিল কৰি আছে নিশ্চয় নিশ্চয় আমি যাওঁ আৰম্ভ কৰোঁ নিশ্চয় পাৰি ঠিক আছে মৃদুলদা আজিৰ সময়ত যদি আমি ক'বলৈ যাওঁ মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে এগৰাকী জ্যেষ্ঠ সাংবাদিক এগৰাকী একেবাৰে সুন্দৰ এগৰাকী লেখক আৰু শব্দত যথেষ্ট দখল আছে অসমীয়া সাহিত্যত যথেষ্ট দখল আছে মৃদুলদা বৰ্তমান সময়ত প্ৰতিদিন গোষ্ঠীৰ ডিজিটেল মিডিয়াৰ সম্পাদকৰ দায়িত্বত আছে আপুনি ডেস্ক এডিটৰ হয় ডেস্ক এডিটৰ হয় মৃদুলদাৰ যাত্ৰা ক'ৰ পৰা কেনেকৈ আপুনি সাংবাদিকৰ যিখন পথাৰ সেই পথাৰখনলৈ আপুনি আহিলে আচলতে সাংবাদিক হ'ম বুলি কোনো নহয় পৰিস্থিতিগত কাৰণত মানুহ সাংবাদিক হয় বহু তেনেকৈ মই আচলতে এগ্ৰিকালচাৰ ষ্টুডেণ্ট আছিলোঁ আচ্ছা এগ্ৰিকালচাৰৰ পৰা মই সাংবাদিকতাৰ ক্ষেত্ৰখনত ভৰি দিলোঁ আৰু মই ভাবোঁ যে হঠাৎ সময়ে ল'ব লগা সিদ্ধান্তৰ প্ৰতি গুৰুত্ব দি মই সাংবাদিকতাৰ বৃত্তিটোৰ সৈতে জড়িত হৈ পৰিলোঁ কিমান বছৰ হ'ল আপোনাৰ মোৰ 18-19 বছৰমান হ'ব 18-19 বছৰ সাংবাদিকতাৰ পথাৰখনত আপুনি খোজ দিয়া সময় হ'ল সাংবাদিকতাৰ বিষয়ে পাতিম আপোনাৰ ব্যক্তিগত জীৱনৰ কথা পাতিম আৰু আপোনাৰ পৰিয়ালৰ কথা পাতিম নিশ্চয় মৃদুলদা ক'ত ঘৰ মোৰ লখিমপুৰ জিলা ঢকুৱাখানা মহকুমাৰ ছয়গুৰি নামৰ এখন গাঁৱত মোৰ জন্ম আচ্ছা তাৰপিছত আপুনি সাংবাদিকতাৰ সূত্ৰে গুৱাহাটীলৈ আহিলে আৰু মৃদুলদা ঘৰত কোন কোন আছে এতিয়া মোৰ এজনী ছোৱালী আছে ৰিবৰিপ অঁ আৰু মোৰ পত্নী অঞ্জু শইকীয়া আচ্ছা এতিয়া আপুনি প্ৰতিদিনতে কৰি আছে প্ৰতিদিনতে আছে মোৰ প্ৰথম প্ৰশ্ন 18-19 বছৰ আপুনি সাংবাদিকতা কৰিলে এতিয়াও আপুনি বৃত্তি হিচাপে যিহেতু সাংবাদিকতাৰ কৰি আছে আজিৰ সময়ৰ সাংবাদিকতা সস্তীয়া বুলি কয় বহুতে এইটো মই কোৱা কথা নহয় মই প্ৰথম প্ৰশ্ন এইভাবে সুধিছোঁ কাৰণ আপোনাৰ বৃত্তিয়ে সাংবাদিকতা নিশ্চয় আজিৰ সময়ত যদি চাবলৈ যায় বিশেষকৈ সামাজিক মাধ্যমত সাংবাদিক বুলি ক'লে গোৱাল গালি দিয়ে সাংবাদিক বুলি ক'লে আপোনাৰ লে চেই কৰে আৰু আপুনি বহুত লিখিছে তেনেকুৱা সেই বিষয় সন্দৰ্ভত কিয় আজি অৱস্থা কিয় সাংবাদিকতাৰ বিতুপন এটা কথা তুমি যদি ভুল কৰা তোমাক মানুহে গালি পাৰিবই এই সাংবাদিকতাৰ বৃত্তিত জড়িত মানুহবিলাকে ক'ৰবাত কোনোবাই নহয় কোনোবাই ভুল কৰিছে তুমি যদি চোৱা সাংবাদিকৰ যি দায়বদ্ধতা সাংবাদিকৰ সমাজৰ প্ৰতি যি দায়বদ্ধতা থাকিব লাগে সেই দায়বদ্ধতা তুমি নিজেই এগৰাকী সাংবাদিক হিচাপে দীৰ্ঘদিন ধৰি তুমি এই ক্ষেত্ৰখনৰ সৈতে জড়িত হোৱাৰ হেতু তুমি নিশ্চয় অনুভৱ কৰা যে আজিৰ তাৰিখত আমি সাংবাদিকতাৰ নামত কি কৰিছোঁ যদি তোমাৰ কেমেৰাটো কাৰোবাৰ বেডৰুমত চলে যদি তুমি কাৰোবাৰ দুজন ব্যক্তিগত মাজত হোৱা ব্যক্তিগত কাজিয়াখনক তুমি বাতৰি স্থান দিয়া তেতিয়াহ'লেতো এইবোৰ হ'বই যিবোৰ খবৰ হ'ব নালাগে সেইবোৰ খবৰ এতিয়া খবৰ হয় যাৰ পৰিণতিত মানুহে যিসকল লোকে দেখে যে এইটোতো ভাল খবৰ এটা আছিল সেই খবৰটো দিলে আমি কোনোবা এগৰাকী বোৱাৰী পলাই গ'ল সেই নিউজটোক লৈ ব্যস্ত হৈ পৰিলোঁ মই নিজকে সেই স্থানত থৈ পিনি মই ভাবিছোঁ যে আমি সাংবাদিকসকলে বিশেষকৈ নতুন প্ৰজন্মৰ সাংবাদিকসকলে ক'ৰবাত নহয় ক'ৰবাত এই বিষয়টো গুৰুত্ব দিয়া উপলব্ধি কৰাটোৰ প্ৰয়োজন আৰু সেইকাৰণে মানুহে আমাক সমালোচনা কৰে মানুহে আমাক গালি পাৰে মই ভাবোঁ সেই গালিখিনিক আমি আত্মসমালোচনাৰ বাবে এক পৰিৱেশ সৃষ্টি কৰাৰ আমাৰ প্ৰতিজন সাংবাদিকৰে দায়িত্ব আছে বিশেষকৈ নতুন প্ৰজন্ম আগৰ সাংবাদিকসকলৰ যি দায়বদ্ধতা আছিল সাংবাদিকতাক এটা সেৱা মনোভাৱেৰে লৈছিল কিন্তু এতিয়া জানো সেয়া সেৱা মনোভাৱ হৈ আছে মানে সস্তীয়া বাতৰিৰ প্ৰতি বেছি দৌৰে নেকি আজিকালি সাংবাদিকে সেইটো তুমিও দেখিছা ময়ো দেখিছোঁ কিন্তু এটা কথা ঠিক তেনেকুৱা ধৰণৰ বাতৰিৰ যিটো ভিউজ বিশেষকৈ ডিজিটেল মিডিয়াৰ কথা ক'লোঁ সেই ভিউজটো যথেষ্ট বেছি মিলিয়নৰ ঘৰত থাকে সঁচা কথা এইটো তুমি যদি অসমৰ সাম্প্ৰতিক সময় এটা গুৰুত্বপূৰ্ণ বিষয়ক লৈ পিনি যদি তুমি এটা বাতৰি কৰা তুমি কিমান ভিউজ পাবা তুমি কোনোবা এগৰাকী বোৱাৰী
কোনোবা এজন মানুহৰ লগত পলাই গ'ল, কোনোবা এজন মানুহৰ যৌন কেলেংকাৰী, এইবোৰ যদি তুমি খবৰ কৰা তেতিয়া তুমি কিমান ভিউজ পাবা, সেই পাৰ্থক্যটো তুমি চাবা। কিন্তু তাৰ মানে এইটো নহয় যে যি ৰুচিশীলতা, দৰ্শকৰ ৰুচিশীলতা, পাঠকৰ ৰুচিশীলতা আমি বৰ্জন কৰিব নোৱাৰোঁ, আমি নুই কৰিব নোৱাৰোঁ। সেই ৰুচিশীলতাটোক আমি নিজেই গঢ়িব লাগিব। মৃদুলাৰ মই যথেষ্টখিনি আপুনি কথা ক'লে সাংবাদিকতা আৰু বৰ্তমান সময়ৰ সন্দৰ্ভত। মই তোমাৰ কথা সুধিম আপোনাক। নিশ্চয়। এইটো মই কোৱা কথা নহয়, এইটো সামাজিক মাধ্যমত ঘনাই ঘনাই চৰ্চিত হোৱা এটা বিষয়। কিন্তু দেই ঘনাই ঘনাই বহু এনেকুৱা সাংবাদিক আছে হেনো যে হাতত বুন্দাল ল'লে, অৰ্থাৎ মাইকটো ল'লে, এখন আই কাৰ্ড ল'লে, কোনো ডিগ্ৰী নাই, কোনো আপোনাৰ জ্ঞান নাই। মই পুনৰবাৰ কৈছোঁ, এইটো মই কোৱা কথা নহয়। মোক কোনোবা গালি পাৰিলেও পাৰক, মোক কোনোবাই সমালোচনা কৰিলেও কৰক, যে নিজকে সাংবাদিক বুলি কৈ সেই আই কাৰ্ডখন ATM কাৰ্ড হিচাপে ব্যৱহাৰ কৰে। কিমান দূৰ সত্য? মই সত্য অসত্য সেই কথাটো ক'ব নাযাওঁ, কিন্তু তুমি যিটো অভিযোগ উত্থাপন কৰিছা সেই অভিযোগটো মিছা নহয়। বিভিন্ন সময়ত বিভিন্ন মাধ্যমত সেই অভিযোগটো উত্থাপন হয়। কিন্তু তাৰ মাজত এটা কথা যে যিসকল সাংবাদিকে বা সাংবাদিকৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে সেইসকল প্ৰকৃততে সাংবাদিক নে? সেইসকলৰ সাংবাদিকতাৰ বৃত্তিটোৰ প্ৰতি দায়বদ্ধতা আছেনে? নে ছদ্মমুখী কিছু সাংবাদিকে সেই কাম কৰিছে, সেইটো চাব লাগিব। কেতিয়াবাতো এনেকুৱাও ওলায় যে আপোনাৰ বহুত জ্যেষ্ঠ সাংবাদিকেও হেনো আপোনাৰ টকাৰ পিছত দৌৰে, কিন্তু আপোনাৰ মুখা এখন পিন্ধি থাকে, যে ডাঙৰ ডাঙৰ লেখা লিখে, একদম দীঘলীয়া এখন লেখা ডিজিটেল মিডিয়াতে হওক। একদম সত্য কথা এইটো, মই পুনৰবাৰ কৈছোঁ, মোক কোনোবা গালি পাৰিলেও পাৰক। ডিজিটেল মিডিয়াতে হওক ডাঙৰ ডাঙৰ লেখা লিখে, আপোনাৰ পেপাৰতে হওক ফ্ৰণ্ট পেজত আপোনাৰ টোকা লিখে, বা বিভিন্ন আপোনাৰ ডাঙৰ ডাঙৰ আলোচনাত অংশগ্ৰহণ কৰে, কিন্তু মুখা পিন্ধি পেলাই। কিন্তু জ্যেষ্ঠ সাংবাদিকে চাম, তেওঁলোকে কিন্তু আপোনাৰ তলে তলে এনেকুৱা আপোনাৰ নিকৃষ্ট কাম কৰে, সেইটো মই ক'ব নালাগে। বিতুপন, তোমাক মই এই প্ৰশ্নটোৰ উত্তৰ মাত্ৰ এটা বাক্যত দিম। ডাঙৰবোৰে কৰিলে লীলা, সৰুবোৰে কৰিলে কিলা। সেইটোৱে আপোনাৰ উত্তৰ? মোৰ উত্তৰ সেইটোৱে। কিন্তু আপুনি এনেকুৱা অভিযোগ উত্থাপন হয়, কিন্তু তাৰ মাজত মই কওঁ সততাৰে এই বৃত্তিটোৰ সৈতে জড়িত হৈ নতুন প্ৰজন্মক আগুৱাই নিয়া বহু জ্যেষ্ঠ সাংবাদিক আছে। মই তোমাক কৈ ভাল পাম, মই যিটো সংবাদ প্ৰতিষ্ঠানত কাম কৰোঁ, যিগৰাকীয়ে আমাক মেণ্টৰ হিচাপে বিভিন্ন সময়ত দিহা পৰামৰ্শ দিয়ে, ৰাজ্যৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক, অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত। তেওঁৰ অধীনত কাম কৰি পিনে ইমান বস্তু শিকিছোঁ আৰু ইমান কথা জানিছোঁ, আৰু সমাজৰ প্ৰতি যি দায়বদ্ধতা, সেই কথাখিনিক উপলব্ধি কৰিব পৰাকৈ এটা পৰিৱেশ পাইছোঁ। মই সেইকাৰণে ভাবোঁ সকলো নহ'লেও কিছু কিছু ক'ৰবাত ভাল বেয়া দুইটাই থাকে, কিন্তু তাৰ মাজত ভাল মানুহ আছে। আমি সেই ভাল মানুহখিনি আদৰ্শক অনুকৰণ কৰাটো প্ৰয়োজন বুলি ভাবোঁ। বিৰাট ভাল লাগিলে আপোনাৰ এইখিনি কথা, ইমান ধুনীয়াকৈ স্পষ্ট হৈ কৈছে, সঁচাকৈ ভাল লাগিল মৃদুলা। কাৰণ সাংবাদিকতাৰ বৃত্তিটোৰ লগত ময়ো দীঘলীয়া মোৰ যাত্ৰা, আপুনি ভালকৈ জানে। তাৰ মাজতে আমিও শুনিবলৈ পাওঁ, দেখিবলৈ পাওঁ, কিন্তু এই কথাখিনি আপুনি যি ধৰণে ব্যাখ্যা কৰিলে সঁচাকৈ ভাল লাগিলে। এটা বাস্তৱ এটা মই আপোনাক প্ৰশ্ন সুধিম। নিশ্চয় সুধোঁ? সুধিব পাৰা, বেছি টান নহয়, খালি নুসুধোঁ, টান নহয়, কিন্তু বাস্তৱ কথা। সাংবাদিক বুলি ক'লে আজিৰ সময়ত এটা গ্লেমাৰনেছ বুজায়। প্লিজ মোক কথাখিনি আপোনাক মই সুধিম, প্লিজ মোক আপুনি কিন্তু আপোনাৰ মনৰ ভাৱখিনি প্ৰকাশ কৰিব। বুজায়। আৰু সাংবাদিকৰ জীৱনটো কেতিয়াবা ৰিক্সাৱালা কথাটো মই কৈছোঁ দেই, মানে বাস্তৱ কথাটো কৈছোঁ। আপোনাৰ কেতিয়াবা আপোনাৰ ফুটপাথতো আপোনাৰ ভাত এসাঁজ খাব লগা হ'ব পাৰে, কেতিয়াবা 5 ষ্টাৰ হোটেলত গৈ পেলাই আপোনাৰ ঘৰত খাই যোৱাৰ কাৰণে এটা নিউজ কৰিবলৈ গ'ল 5 ষ্টাৰ হোটেল, তাত একদম পূৰা খানা পিনা চব আছে, তাত আপোনাৰ খাবলৈ নহয়। কিন্তু আপোনাৰ এনেকুৱা আপোনাৰ থাকেই সাংবাদিকতাৰ মাজত। কিন্তু বাস্তৱ যিখন ছবি দেখিবলৈ পোৱা যায়, যে বিভিন্ন সময়ত এজন সাংবাদিক আপোনাৰ বেমাৰত পৰিল, তেওঁৰ মালিকে এটকাও হেল্প নকৰে, মানে সহায় নকৰে। তেওঁক আপোনাৰ সামাজিক মাধ্যমত লিখিব লগা হয় যে মই জটিল ৰোগত আক্ৰান্ত, মোক অলপমান সহায় কৰক। কেনেকুৱা কাহিনী এইবিলাক? তুমি সাংবাদিকতাৰ ক্ষেত্ৰখনৰ কথা কৈছা। শিল্পীসকলৰ বহু সময়ত এনে দশা হয়, গায়কসকলৰ এনে দশা হয়, তুমি ভালকৈ জানা। বিশেষকৈ তুমি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ খবৰ, তুমি ল এণ্ড অৰ্ডাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন খবৰ বিভিন্ন সময়ত কৰিছিলোঁ। আৰু এটা সময়ত মই তোমাক সহযোগী হিচাপে পাইছিলোঁ, সহকৰ্মী হিচাপে পাইছিলোঁ, আৰু তেতিয়া মই দেখিছিলোঁ তুমি কিমান লেভেললৈ গৈ কষ্ট কৰিব পাৰা। আমি ৰৈ থাকোঁ যে তুমি লাইভ দিবা, তোমাৰ হয়তো মনত আছে। আৰু মই কওঁ যে এই ধৰণে অৰুণ দাসৰ কথাটো তুমি ভাবাচোন। কি এটা পৰিৱেশত থাকি কেনেদৰে তেওঁ
এই পৃথিৱীৰ পৰা মেলানি মাগিব লগা হ'ল সাংবাদিকতাৰ ক্ষেত্ৰখনতো তেনেধৰণৰ কথা বতৰা জড়িত হৈ আছে যে তুমি কোৱাৰ নিচিনা হাজিৰা কৰা এজন মানুহে আজি তাৰিখত 600 পৰা 700 টকা দৈনিক তেওঁলোকৰ মজুৰি এজন লোকৰ ঘৰত যদি হাজিৰা কৰিবলৈ যায় তেতিয়াহ'লে 600 পৰা 700 টকা তাক যদি তুমি টিচাৰে পূৰণ কৰা তেতিয়াহ'লে 17,000 পৰা 21,000 টকা তেওঁ মাহিলী ইনকম হয় তাৰ 4 দিন তুমি বাদ দিয়া 1600 টকা তেওঁ 15-20,000 টকা তেওঁ পায় কিন্তু তুমি আজি খবৰ ল'বাচোন অসমত বিভিন্ন স্থানত নিয়োজিত হৈ থকা মুষ্টিমেয় কেইজনমান সাংবাদিকৰ বাদে যিসকলৰ দৰমহা হয়তো লাখ টকা তল পৰ্যায়ত কাম কৰা সাংবাদিকসকলে কিমান টকা দৰমহা পায় তোমাৰ শুনি বেয়া লাগিব 8,000 পৰা 10,000 টকাত আজি তাৰিখত এজন মানুহ গুৱাহাটীত চলছে না এইটো বাস্তৱ মই নিজে তেনে অভিজ্ঞতাৰ সন্মুখীন হৈছোঁ আৰু সেইকাৰণে মই ভাবোঁ যে সাংবাদিকসকলৰ জীৱনৰ যিটো তুমি কোৱাৰ দৰে আৰ্থিক সমস্যা সংগ্ৰাম সেয়া চলি আহিছে চলিব লাগিব আৰু এই ক্ষেত্ৰত চৰকাৰৰ নিশ্চয় কিছু পদক্ষেপ লোৱাৰ প্ৰয়োজন আছে সাংবাদিক মানে বিভিন্ন সময়ত তেওঁ সাংবাদিক এইটো কাম কিয় কৰিলে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন হয় মই বিতুপন তোমাক সুধিছোঁ সাংবাদিকৰ কি পেটত ভোক নাথাকে হয় সাংবাদিকে কি এখন ভাল গাড়ী চলাব ইচ্ছা নাযায় সাংবাদিকে এটা ভাল ঘৰত থাকিবৰ কাৰণে তেওঁ কি অধিকাৰ নাই সপোন নাথাকে তেতিয়াহ'লে প্ৰত্যেক ক্ষেত্ৰতে সাংবাদিক বুলি এই যিটো নেৰেটিভ এটা সৃষ্টি কৰা হয় যে এজন সাংবাদিক হিচাপে তেওঁ দিনটো 24 ঘণ্টাই খবৰৰ পাছত দৌৰে তাৰ পাছত এনেকুৱা এটা দিন আহে সেই সাংবাদিকজনে এটা খবৰ হৈ পৰে যে তেওঁ তুমি কোৱাৰ দৰে বিশ্বনাথ চিকিৎসালয় বিচনাত পৰি ফেচবুকত বা আন লোকক ক'ব লগা হয় যে মই বেমাৰত পৰি আছোঁ কাটৰ মিনতি কৰিব লগা হয় এইটো খুব দুখজনক কথা উদ্বেগজনক কথা তাতোতকৈ ডাঙৰ কথা সাংবাদিকৰ এই নিৰাপত্তাটো অকল আৰ্থিক বুলিয়ে নহয় বিভিন্ন সময়ত সাংবাদিকৰ ওপৰত নিৰ্যাতন চলে এই কথাবিলাক লৈ আজি পৰাগ দাসৰ পৰা আৰম্ভ কৰি অসমত কিমান সাংবাদিকে দুৰ্বৃত্তৰ হাতত প্ৰাণ হেৰুৱালে এই কথাখিনি মই ভাবোঁ এটা সমূহীয়া দৃষ্টিভংগীৰে চৰকাৰ বা সাংবাদিকসকলৰ যিবিলাক সংগঠন আছে সকলোৱে লগ লাগি পিনি সাংবাদিকসকলৰ ভৱিষ্যত সুৰক্ষাৰ প্ৰতি কিছু কাম কৰাটো প্ৰয়োজন আছে তাকে আপুনি যে কথাখিনি কৈ থাকিলে নহয় কৈ আছিলে মৃদুল দা মই আৱেগিক হৈ গ'লোঁ কাৰণ আমিও সাংবাদিকতা পথাৰখনৰে এজন খেতিয়ক অন্যতম নিশ্চয় ঠিক আছে আমি ইমান গভীৰলৈ নাযাওঁ মই বুজি পাইছোঁ আপুনি সোমাই গৈছে গোটেই বিষয়টো সন্দৰ্ভত ঠিক আছে অকণমান আমি বেলেগ কথা পাতোঁ পাৰি মৃদুল কুমাৰ সন্দিকৈ মৃদুল দা আপুনি ইতিমধ্যে জনালেই যে আমি এটা সময়ত সহকৰ্মী আছিলোঁ যথেষ্ট আপোনাৰ অভিজ্ঞতা আছে তুমি কামত খুব চিৰিয়াছ আছিলা মই এতিয়াও কামত খুব চিৰিয়াছ আছিলা যিটো বাতৰিৰ পিছত তুমি যোৱা সেই বাতৰি কিবা এটা নহয় কিবা এটা উলিয়াই তুমি মানে এক্সক্লুচিভ কিবা এটা তোমাৰ হাতৰ পৰা পাওঁ সেইকাৰণে মই তোমাক আকৌ কৈছোঁ যে তুমি বাতৰি এটাৰ পিছত গ'লে আমি ৰৈ থাকোঁ যে বিতুপন গৈছে লাইফটো ভালকৈ ল'ব লাগিব এক্সক্লুচিভ কিবা এটা পাম থেংক ইউ ধন্যবাদ মৃদুল দা অকণমান বেলেগ বিষয়লৈ আহোঁ আমি পাৰি মৃদুল দাৰ কবিতা আপুনি লিখে ধুনীয়া ধুনীয়া প্ৰবন্ধ আপুনি লিখে আপোনাৰ উপন্যাস আপোনাৰ প্ৰকাশ পাইছে মই যাম সেইখিনি কথালৈ যাম কিন্তু তাৰ আগমুহূৰ্তত এটা কথা সুধোঁ আপোনাক মই এইবাবেই কৈছোঁ আপোনাক যে মোক বহুজনে সোধে যে মৃদুল সন্দিকৈ কোন হয় মই হয় তোমাৰ সন্মুখত বহি থকাজনে মৃদুল সন্দিকৈ ইমান ধুনীয়া ধুনীয়া লেখা লিখে মৃদুল সন্দিকৈ কিন্তু আপোনাৰ ছবিখনতকৈ কিন্তু আপোনাৰ লেখাসমূহ বা আপোনাৰ নামটো বেছি জনপ্ৰিয় গম পায়নে সেইটো কথা বিতুপন তুমি অলপ আগতে এটা কথা ক'লা গ্লেমাৰৰ কথা ক'লা বহু লোক আছে তেওঁলোক খুব চিনাকি মুখ কেমেৰাৰ সন্মুখত ওলাই থাকে বিভিন্ন সময়ত তেওঁলোকে বিভিন্ন অনুষ্ঠান কৰে মানুহৰ মাজত জনপ্ৰিয় সেই জনপ্ৰিয়তা দুটা দিশেৰে আহে এটা গ্ৰহণযোগ্যতা আৰু এটা কোনোবা এজন মানুহৰ গ্লেমাৰ পাৰদৰ্শিতা মই ভাবোঁ মই কেমেৰাৰ সন্মুখত ওলাই খুব এটা বেছি ভাল নাপাওঁ কিন্তু কেমেৰাৰ পাছত থাকি বহু কথা ক'ব পাৰি বহু কথা লিখিব পাৰি বহু কাম কৰিব পাৰি সেই কামটোত মই বিশ্বাসী সেইকাৰণে হয়তো বহু মানুহে মৃদুল কুমাৰ সন্দিকৈ বুলি ক'লে চিনি নাপায় মানুহজনক চিনি নাপায় মই ভাবোঁ আৰু মই চিনি পাব লগা ইমান বিশেষ কাম কৰিছোঁ বুলিও নাভাবোঁ বিতুপন সেইটো আপুনি ক'ব নালাগে আপোনাৰ যি কাম যি কৰ্ম সেয়া বুজিছে মই পুনৰবাৰ কৈছোঁ এইটো আপুনি ক'ব নালাগে আপোনাৰ চাৰ্টিফিকেট এইটো যোনে আপোনাক অনুকৰণ কৰে তেওঁলোকে হয়তো এইখিনি কথা ক'ব ঠিক আছে মৃদুল দাৰ ঢকুৱাখানাৰ পৰা গুৱাহাটীলৈ যাত্ৰা আপোনাৰ কৰ্মজীৱন মৃদুল সন্দিকৈ প্ৰেম কেনেকৈ হ'ল আৰু সংসাৰ কেনেকৈ হ'ল বিতুপন তুমি আমেৰিকাত আছিলা
হঠাৎ গুচি আহিলা বাংলাদেশলৈ আচ্ছা আমি ইণ্টাৰেষ্টিং খুব গভীৰ কথা এটা পাতিছিলোঁ সাংবাদিকতাৰ ক্ষেত্ৰখনৰ সৈতে জড়িত কথাবিলাক হঠাৎ আহি গুচি গ'লা প্ৰেমলৈ মই ভাবোঁ পৃথিৱীত যদি দুৰ্দান্ত প্ৰেমিক এজনৰ উদাহৰণ দিব লগা হয় তাৰ অন্যতম উদাহৰণ তুমিও মই প্ৰেমবিহীন জীৱন কেতিয়াও সম্ভৱেই নহয় তুমি আন নহ'লেও নিজক ভাল পোৱাৰ বাবেই তুমি জীয়াই আছা সেইটো এটা প্ৰেম তোমাৰ ঘৰখনৰ প্ৰতি এটা প্ৰেম আছে সেইটো প্ৰেম তুমি কোনটো অৰ্থত বা প্ৰেমৰ কথা কৈছা মই বুজা নাই প্ৰেমটো থাকিবই সকলো লোকৰে প্ৰেম থাকিব প্ৰেমিকাৰ কথা কৈছোঁ মই তেনেকুৱা বিশেষ হেৰি নহয় কিন্তু মই ভাবোঁ যে প্ৰেম হৈ যায় বৌৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল নে নিশ্চয় দীৰ্ঘদিনীয়া প্ৰেমৰ অন্তত আমাৰ বিয়া হৈছিল আচ্ছা গতিকে প্ৰেম হৈ যায় মানে মৃদুল সন্দিকৈ লেখক সমালোচক সাংবাদিকৰ বাহিৰত দুৰ্দান্ত প্ৰেমিক তুমি দুৰ্দান্ত শব্দটো বাদ দিয়া নিজেও বাদ মই দুৰ্দান্ত শব্দটো বাদ দিয়া তোমাৰ দৰে দুৰ্দান্ত হ'ব পৰা নাই অন্তত আপোনাৰ লেখনিবিলাকত এইবিলাক ফুটি উঠে মানে মইতো প্ৰেমৰ লেখা আগতে লিখিছিলোঁ এটা সময়ত লিখিছিলোঁ যিটো সময়ত লিখাটো উদ্দেশ্য আছিল লিখক হিচাপে প্ৰতিষ্ঠা হোৱা নহয় উদ্দেশ্য আছিল যে বিভিন্ন চন্মনামত লিখিছিলোঁ যে লেখা এটা ওলালে মানে টকা 100 বা 150 বা 250 পাওঁ আচ্ছা গুৱাহাটীত চলিব লাগে গতিকে সেইটো কাৰণে লিখা হৈছিল তেতিয়া যি ধৰণে পাৰি আৰু বিশেষ সেইটো এটা দিন আছিলে প্ৰেমৰ ওপৰত বহুত লেখা মেলা কৰিব লগা হৈছিল গতিকে তেনেকুৱা লিখিছিলোঁ বহুত লিখিছিলোঁ আৰু প্ৰেমটো নাথাকিলে মানে মানুহে লিখা মেলাও কৰিব নোৱাৰে ক'ৰবাত নহয় ক'ৰবাত মোৰ সাংবাদিকতাৰ বৃত্তিটোৰ প্ৰতি এটা প্ৰেম আছে মৃদুল সন্দিকৈ সমালোচনা ভাল পায় নেকি সুস্থ সমালোচনাক মই সদায় আদৰণি জনাওঁ মোক যদি কোনোবাই বেয়া বুলিও কয় যুক্তি সহকাৰে যদি বুজাই দিয়ে যে এইটো বেয়া মই গ্ৰহণ কৰোঁ কিন্তু মই সমালোচনা মই এটা বস্তু সদায় চাওঁ কিবা এটা লিখাৰ আগতে যে কোনোবাই সমালোচনা কৰিব নেকি আৰু যদি মই সেই মানুহজন হওঁ মই এতিয়া কোন দিশত সমালোচনা কৰিম আৰু সেই সমালোচনাবোৰৰ প্ৰত্যুত্তৰ কি হ'ব গতিকে মই কিবা এটা লিখাৰ আগতে বাতৰি লিখাৰ আগতে সেই ধৰণৰ যি ধৰণৰ প্ৰশ্নবোৰ সমালোচনাবোৰ উত্থাপন হ'ব পাৰে তাৰ প্ৰতি দৃষ্টি ৰাখোঁ আৰু উত্তৰসমূহ দিব পৰাকৈ তথ্য যুক্তি মই মজুত কৰি ৰাখোঁ লগত ৰাখে ন থাকে মোৰ ঠিক আছে মই এতিয়া অলপমান বেলেগ বিষয়লৈ আহিম আপুনি এটা মৰসাহ কৰিছিলে মই কিন্তু আপোনাক মই একদম ফেচ টু ফেচ কৈছোঁ আপোনাক মই কিন্তু কেতিয়াও আপোনাক মই সমৰ্থন নকৰোঁ সেই কথাটোত হোমেন বৰগোহাঁই ছাৰ প্ৰয়াত তেওঁক যথেষ্ট মই অনুসৰণ কৰোঁ তেওঁৰ লেখা পঢ়ি কিন্তু মই সাংবাদিকতাৰ এই পথাৰখনৰ প্ৰতি মোৰ আগ্ৰহ জন্মিছিলে মই তেওঁক বেইছা বুলি কৈছিলে কিয় ক'ৰ পৰা আপুনি নাই একদম সঁচা কথা কওক কিন্তু মই কেতিয়াও আপোনাক সমৰ্থন নকৰোঁ কিয় কৈছিলে বিতুপন সকলো কথাৰে কিছুমান যুক্তি থাকে আৰু মই এই তুমি যিটো কথা কৈছা মই এখন কিতাপ লিখিছিলোঁ হোমেন বৰগোহাঁই বিতৰ্ক আৰু সাহিত্য তাত এটা অধ্যায় আছিল বেইছা আৰু হোমেন বৰগোহাঁইৰ মাজত পাৰ্থক্য ক'ত মই তোমাক কথাখিনি ক'বৰ কাৰণে মোক 1 মিনিট সময় লাগিব নিশ্চয় কওক কিতাপখন লিখোঁতে মই যথেষ্ট কষ্ট কৰিছিলোঁ বিভিন্ন হোমেন বৰগোহাঁই প্ৰায় সকলোবোৰ কিতাপ পঢ়িছিলোঁ আৰু হোমেন বৰগোহাঁই জীৱিত কালতে মই কিতাপখন লিখিছিলোঁ হোমেন বৰগোহাঁই তিমিতীৰ্থ আৰু কুশলীপুৰ বুলি এখন উপন্যাস আছিলে সেই উপন্যাসখন যেতিয়া মই পঢ়িছিলোঁ উপন্যাসখনত দিয়া যৌনগন্ধি যিবিলাক বৰ্ণনা খুব সাংঘাতিক মানে হোমেন বৰগোহাঁইৰ নিচিনা মানুহ এজনে এই কিতাপখন লিখিব পাৰেনে এনেধৰণে ভাবা হয় উপন্যাসখন লিখিব ভাবা হয় তাৰপাছত মই এটা সাক্ষাৎকাৰ প্ৰকাশত তেতিয়া চন্দ্ৰপ্ৰসাদ শইকীয়া প্ৰকাশৰ এডিটৰ আছিলে তাত পঢ়িছিলোঁ তাত তেওঁক সুধিছিলে চন্দ্ৰপ্ৰসাদ শইকীয়াই যিজন মানুহে সুবালাৰ দৰে উপন্যাস লিখিছে মৎস্যগন্ধাৰ দৰে পিতাপুত্ৰৰ দৰে উপন্যাস লিখিছে ইমান ক্লাছিক উপন্যাস লিখিছে সেই মানুহজনে তিমিতীৰ্থ বা কুশলীবৰ দৰে এই ধৰণৰ উপন্যাস কিয় লিখিব লগা হ'ল তেতিয়া হোমেন বৰগোহাঁয়ে এটা উত্তৰ দিছিল যে কৈছিল যে এটা সময়ত তেওঁ চাকৰি এৰি গুচি আহিলে SSC চাকৰি লিখাটোৱে তেওঁ জীৱিকা আৰু কিতাপ লিখি পিনি তেওঁ সামান্য কেইটামান টকা পায় যিমান সংখ্যক কিতাপ বিকি যায় তাৰ ওপৰত এটা পাৰ্চেণ্টেজ ৰয়েলিটি হিচাপে পায় আৰু তেওঁ যিটো সময়ত এই উপন্যাসখন লিখিছিল সেইটো সময়ত এই এনেকুৱা ধৰণৰ যৌনগন্ধ থকা কিতাপবোৰৰ চাহিদা যথেষ্ট আছিল বজাৰত যে কিতাপবোৰ যে বিক্ৰী হ'ব লাগিব সেইকাৰণে কিতাপৰ মাজত তেওঁ যৌনতা ভৰাই দিছিল এতিয়া মই বিতুপন তোমাক সুধোঁ এগৰাকী বেশ্যাই যৌনতা বিক্ৰী কৰে তেওঁ দেহৰ তাৰণাত টকাৰ তাৰণাত প্ৰয়োজনত আৰু হোমেন বৰগোহাঁই যৌনতা একেধৰণে বিক্ৰী কৰিছে সাহিত্যৰ মাজত জীৱিকাৰ তাৰণাত এতিয়া তুমি মোক কোৱা দুয়োগৰাকীয়ে যৌনতা বিক্ৰী কৰিছে এতিয়া হোমেন বৰগোহাঁই আৰু সেই বেশ্যাগৰাকীৰ মাজত পাৰ্থক্য ক'ত সেই কথাখিনিকে মই লিখিছিলোঁ তথ্য সমৃদ্ধৰ বাবে
যে বেশ্যা আৰু হোমেন বৰগোহাঁইৰ মাজত পাৰ্থক্য ক'ত যদি আপোনাক কওঁ যে হোমেন বৰগোহাঁইৰ সেই লেখনি আৰু আপোনাৰ মাজত পাৰ্থক্য ক'ত কাৰণ আপুনি বেশ্যা বুলি ক'লে আপোনাক যদি কালি প্ৰশ্ন কৰে আমাৰ এই শ্ব'টো চোৱাৰ পিছত যে মৃদুল সন্দিকৈও নিজৰ পাব্লিচিটিৰ কাৰণে সেই শব্দটো ইউজ কৰিছে ব্যৱহাৰ কৰিছে মই কৈ থাকোঁতে হয়তো তোমাক সেই শব্দটো ক'ব নালাগিছিল যদি মই ক'লোঁ কিন্তু দেহোপজীৱনী বুলি মই যিটো লেখা লিখিছোঁ তাত মই দেহোপজীৱনী বুলি লিখিছোঁ আৰু কিছুমান কথা প্ৰশ্নটো ঠিক নহয় মই তাত মই তেওঁৰ পক্ষত যে হোমেন বৰগোহাঁইৰ দৰে এগৰাকী বিশিষ্ট সাহিত্যিকে যৌনতাক কেনেদৰে সাহিত্যৰ মাজত স্থান দিছিল প্ৰয়োজনত সেই কথাখিনিকে উপস্থাপন কৰিব বিচাৰিছিলোঁ গতিকে মই ভাবোঁ এই ধৰণৰ বিতৰ্কৰ কৰাৰ কোনো অৱকাশ নাই ঠিক আছে আৰু কিছু আমি বেলেগ দিশলৈ যাওঁ আপুনি পেপাৰত কৰিছে আপুনি টেলিভিশ্যনত কৰিছে আপুনি শেহতীয়াকৈ ডিজিটেলত কৰি আছে পেপাৰ কিয় হেৰাই গ'ল লাহে লাহে টেলিভিশ্যন কিয় হেৰাই যাব ধৰিছে লাহে লাহে আৰু ডিজিটেল মিডিয়াৰ যিটো ভৱিষ্যত কি হ'ব লাহে লাহে বিতপন তুমি যদি চোৱা আজিৰ তাৰিখত প্ৰতিজন মানুহে সাংবাদিক তুমি কোনো এটা খবৰ লুকুৱাই ৰাখিব নোৱাৰা তুমি কোনো এটা খবৰ মিছাকৈ দিব নোৱাৰা আৰু তুমি ছ'চিয়েল মিডিয়াত জড়িত থকা সূত্ৰে তুমি জানা ক'ৰবাত যদি দুৰ্ঘটনা এটা হয় ক'ৰবাত যদি কিবা এটা ডাঙৰ কাণ্ড হয় প্ৰথমে মানে ভূমিকম্প এটা আহিলে প্ৰথমে আজিকালি ফেচবুকত দিয়ে মানুহে গতিকে ডিজিটেল মিডিয়াৰ প্ৰচাৰ প্ৰসাৰ আৰু গ্ৰহণযোগ্যতাক লৈ পিনি বিশ্বাসযোগ্যতাক লৈ পিনি প্ৰশ্ন থাকিব পাৰে কিন্তু ইয়াক অস্বীকাৰ কৰিব নোৱাৰা কিন্তু আজিৰ তাৰিখতো পেপাৰত ওলোৱা খবৰ এটাৰ যিটো বিশ্বাসযোগ্যতা বাতৰি চেনেল এটাত ওলোৱা খবৰ এটাক লৈ মানুহৰ যিটো মানে যি ধৰণে কয় যে আমুক চেনেলত এইটো দিছে দেই গতিকে ডিজিটেল মিডিয়া ভৱিষ্যত আছে কিন্তু ডিজিটেল মিডিয়া যিটো কণ্ট্ৰল নহয় কোনো এটা পক্ষৰ দ্বাৰা কণ্ট্ৰল নহয় যাৰ যি ইচ্ছা তোমাৰ যি ইচ্ছা তুমি লিখিব পাৰা মোৰ যি ইচ্ছা মই লিখিব পাৰোঁ প্ৰত্যেকৰ এখন স্বাধীন মঞ্চ গতিকে তাত সেই বিশ্বাসযোগ্যতাটো নাই খবৰ এটা তুমি পালা যে ডিজিটেল মিডিয়াত কোনোবাই লিখিলে আজি আমুকত আমুক হ'ল তুমি কোনোবা এজন মানুহক সেইটো হয় নহয় তুমি তাৰ যিটো সত্যতা নিৰূপণ কৰিব লাগিব গতিকে সেইকাৰণে সেইধৰণে ডিজিটেল মিডিয়াৰ প্ৰচাৰ প্ৰসাৰ যথেষ্ট আছে আৰু ভৱিষ্যতটো উজ্জ্বল বুলি সকলোৱে কয় সেইকাৰণে আজি প্ৰতিষ্ঠিত যিবোৰ বাতৰি চেনেল আছে সকলোৱে নিজৰ ডিজিটেল মাধ্যম খুলিছে নহয় মৃদুল কিন্তু তাৰ মাজত কিন্তু বিশ্বাসযোগ্যতা নাই ক'ৰবাত মিছা খবৰ ভুৱা খবৰ বিয়পাৰ ভয় থাকে কিন্তু সেই বিশ্বাসযোগ্যতাটো পেপাৰ এখনত বা বাতৰি চেনেল এটাৰ সেই ডিজিটেল মিডিয়াতকৈ বেছি এই কথাটোতো তুমি মন কৰিব লাগিব নহয় মই আপোনাক এইটো কাৰণে সুধিলোঁ যে উঠি অহা প্ৰজন্মই কিয় পেপাৰ এখন আজিৰ সময়ত আপোনাৰ গ্ৰহণ নকৰে কিয় নকৰে বুলি ভাবে গ্ৰহণ নকৰাৰ দুটা কাৰণ তুমি উঠি অহা প্ৰজন্ম বুলিয়ে নহয় আজিকালি বহু মানুহে খবৰবোৰ মোবাইলত চায় বহু মানুহ আছে 7টা বজাত আগতে টিভি আগত বহিছিল একজেক্টলি মই কাৰণে সুধিছোঁ আপোনাক এতিয়া মোবাইলত চায় গতিকে মই তোমাক কৈছোঁ যে এটা চেনেলৰ ডিজিটেল মাধ্যম এখন পেপাৰৰ ডিজিটেল মাধ্যম আৰু এনেই ডিজিটেল মাধ্যম তাৰপিছত পাৰ্থক্য আছে গতিকে পেপাৰ এখন আগতে কেনেকুৱা এটা অভ্যাস আছিল পেপাৰখন ৰাতিপুৱা শুই উঠি মানুহ এজনে হাতত পেপাৰখন লৈছিল আৰু তাৰপিছত আপোনাৰ চাহকাপ খাইছিল তাৰপিছত একদম ভাল কথা এটা কৈছে মই ঘপককৈ মনত পৰিলে চাহকাপ খাইছিল পেপাৰখন লৈ পেলাই তাৰপিছত এটা ধাৰা এটা আহিলে যে কামিং আপ আগত যে আমি চাওঁ যে তাত আপোনাৰ নিউজ চেনেল এটাত কামিং আপ আহি থাকে যে এইটো কি হ'ব সেই এটা টেণ্ডেঞ্চি এটা আছিলে যে এটা আপোনাৰ কি হ'ব চাবৰ কাৰণে কিন্তু আজিকালি নাই সেইটো বিতপন দুটা বস্তু খবৰটোক আমি খবৰ কৰি নাৰাখিলোঁ আচ্ছা খবৰটোক আমি ব্ৰেকিং কৰিলোঁ বিগ নিউজ কৰিলোঁ য়েছ তুমি চাইছা নাই নাজানো নমো নাৰায়ণ বুলি এখন চিৰিয়েল আমাৰে চিনাকি অংশুমানৰ টেলিকাষ্ট হৈছে 5টামান এপিছ'ড সম্ভৱ হৈছে তাত সেই নমুৱে এটা খবৰ বিক্ৰী কৰে তেওঁ যি ঘৰ মন্ত্ৰী থাকে সাংবাদিকে তেওঁক বিচাৰি গ'ল খবৰ লাগে তেওঁ তাতে কাম কৰে খুব বিশ্বাসযোগ্য মানুহ আৰু তেওঁ ঘৰত কাম কৰা মানুহ তেওঁ বিচাৰি গৈ পিনি তেওঁ ক'লে যে খবৰ দিব লাগে তেওঁ নমুৱে সুধিলে যে মেনু যে থাকে হোটেলত তেনেকৈ তেওঁলোকৰো তেওঁ খবৰ যি কি খবৰ লাগিব তাৰ মেনু আছে বুজিছানে বেকিং হ'লে 2000 বিগ বেকিং হ'লে মানে 5000 এটা বাস্তৱ কাহিনী কিন্তু বাস্তৱ কাহিনী বিগ বেকিং হ'লে 5000 আৰু যদি একদম কনফাৰ্ম খবৰ হ'ব লাগে তেতিয়াহ'লে 10000 তাৰ ৰিপৰ্টাৰ্ছে পাতিলে বিগ বেকিং এটাই লৈ লওঁ দেই এতিয়া বিগ বেকিঙৰ কাৰণে ক'লে যে 5000 লাগিব ৰিপৰ্টাৰে ক'লে 4000 আছে 1000 কম আছে তেওঁ ক'লে ঠিক আছে 1000টো মিলাই দিম পিছত দিয়ক তেতিয়া তেওঁ ক'লে যে এই ব্ৰহ্মপুত্ৰৰ ওপৰত জাহাজ এখনৰ ওপৰত এখন 5-star হোটেল খুলিব তেওঁ ঘৰত থকা মন্ত্ৰীজনে আচ্ছা প্ৰায় 2000 কোটি টকা খৰচ কৰি বুজিছানে
চেনেলত বাজি গ'ল আৰু দেখুৱালে কোনটো এই ব্ৰহ্মপুত্ৰৰ ওপৰত যিখন দলঙৰ কাম চলি আছে সেইটো মানে তাত সেই কাম চলি আছে বুলি দেখুৱালে গতিকে খবৰবিলাক তেনেকৈ বিক্ৰী হয় গতিকে আমি খবৰ কৰি নাৰাখিলোঁ গতিকে সেই ধৰণৰ প্ৰৱণতাৰ পৰা আমি যদি আঁতৰি আহিব নোৱাৰোঁ তেতিয়া এই ধৰণে দোষা হ'ব ঠিক আছে আমি বহুত গভীৰ কথা পাতিলোঁ এতিয়া অকণমান বেলেগ ফালে আহোঁ কিন্তু আমি ঘূৰি গৈ সাংবাদিকতাৰ মাজত সোমাই পৰোঁ যিহেতু আমি দুয়োজনে সাংবাদিকতাৰ ক্ষেত্ৰত অলপ বেলেগ কথালৈ আহোঁ মানে মোৰ শ্ব'টোলৈ যেতিয়া মানুহ মাতোঁ মানে আমাৰ যেতিয়া আমি অতিথি মাতোঁ তেতিয়া আপুনি বাৰু মোৰ একালৰ সহকৰ্মী মোৰ একদম নিজৰ দাদাৰ নিচিনা আপুনি মই মোৰ অতিথিৰ বেকগ্ৰাউণ্ড অলপ মই এক্সট্ৰাকৈ লৈ লওঁ মই মৃদুল সন্দিকৈ সুধিব বিচাৰিছোঁ মৃদুল সন্দিকৈ হেনো বিভিন্ন লেখা মদ খাই লিখে এই প্ৰশ্নটো তোমাক কোনে কৈছে মই নাজানো কিন্তু এটা কথা ঠিক যে তুমি মই সকলোৱে বিভিন্ন সময়ত বিভিন্ন কথা বিভিন্ন কাম কৰোঁ এজন গীতিকাৰে এজন গায়কে মদ খাই গান সুৰ দিব পাৰে কিন্তু এজন লেখকে কেতিয়াও মদ খাই লেখা লিখিব নোৱাৰে মোৰ দৃষ্টিত নোৱাৰে কিন্তু মৃদুল সন্দিকৈ খাই নাই মদ চোৱা মই আহোম ল'ৰা আমাৰ যেতিয়া জন্ম হয় জন্ম হওঁতে মুখত অকণমান সাজ লগাই দিয়ে আমি মানে কওঁ খুব জমনি কৰি কওঁ সাজ খাবি বেছিকৈ নাখাবি যে সুৰা খোৱাটো ভাল কি হাৰত খাব লাগিব সেইটো অন্ততঃ আমি ঘৰত এই ধৰণৰ পানীয়ক লৈ পিনি যিসকল আমি সদায় অভ্যস্ত আমাৰ কাৰণে এনেকুৱা নহয় যে সুৰা আমাক লাগিবই কিন্তু তুমি কি প্ৰসংগত কথাটো কৈছা মই নাজানো কিন্তু এটা কথা ঠিক যে অত্যাধিক সুৰাপানে মানুহক এই সৃষ্টিশীল কামত বাধা দিয়ে সেইটো হয় সেই কথাটো মই তোমাকো কওঁ তুমি মনত ৰাখিবা হয় একজেক্টলি আপুনিও চান্স চাই পেলাই চিকুটি আছে তেনেকুৱা নহয় মাজে মাজে দুই এটা গুগলি এৰিবলৈ চেষ্টা কৰোঁ তুমি যি ধৰণে গুগলি এৰিব চেষ্টা কৰা ঠিক আছে আমাৰ যিহেতু সময় চমু চাপি আহিছে মৃদুলৰ লগত বহুত কথা পাতিলোঁ আমি অনুষ্ঠানৰ শেষলৈ আহিছোঁ কেইটামান কথা সুধিম আপুনি একদম চমুকৈ উত্তৰ দিব সেইটো লাইক এ ৰেপিড ফায়াৰ অ'কে সাংবাদিকতাৰ প্ৰত্যাহ্বানৰ কথা আপুনি ক'লে আজিৰ বাস্তৱ ছবিখনৰ কথা ক'লে এতিয়া মই এটা কথাই সুধিম যে মৃদুল সন্দিকৈ কিয় সাংবাদিকতা কৰিছে আজিৰ সময়ত মই দায়বদ্ধতা বুলি নকওঁ দায়বদ্ধতাটো ক'ৰবাত আছে এতিয়া মোৰ জীৱিকা সাংবাদিকতাটো মোৰ জীৱিকা যদি মই সুধিবলৈ যাওঁ আপোনাক মৃদুল কুমাৰ সন্দিকৈ কোন হয় তেওঁ হু ইজ হি মোৰ নামটো মৃদুল কুমাৰ সন্দিকৈয়ে হ'ব মানে কোন বুলি কৈ আপুনি চিনাকি দি ভাল পায় তেনেকৈ ভাবা নাই বিতুপন মই কোন তেনেকৈ ভাবা নাই পৃথিৱীখন চোৱাচোন কিমান ডাঙৰ বিশ্বব্ৰহ্মাণ্ডখন কিমান ডাঙৰ তাত এটা মানুহ ধূলিকণাৰ এটা অংশৰো অংশ নহয় মই কোনটো ভাবা সেইটো মানে সেইটো মৃদুল কুমাৰ মৃদুলদাৰ মানে সেইটোত আপোনাৰ নাই মই আৰু পৃথিৱীত ইমান ডাঙৰ মানুহ হেৰাই যায় ইমান প্ৰতিষ্ঠিত মানুহ হেৰাই যায় তাত মই কোন বুলি গৌৰৱ কৰিব পৰা কিবা থল আছে জানো ঠিক আছে মোৰ শেষ প্ৰশ্ন নাই শেষ প্ৰশ্ন নহয় তাৰ আগতে দুটামান কথা নুসুধিলে মোৰ আধৰুৱা হ'ব কিন্তু এইটো মৃদুলদাৰ কেইখন উপন্যাস প্ৰকাশ পালে উপন্যাস কেইবাখনো হ'ল 4-5খনমান আটাইতকৈ ভাল মই উপন্যাস বুলি নকওঁ মই এখন উপন্যাস লিখিছিলোঁ যিখন উপন্যাসৰ নাম হৈছে স্বপ্ন প্ৰেমৰ প্ৰাৰ্থনা খুব ভাল লগা উপন্যাস যথেষ্ট কষ্ট কৰিছিলোঁ অসমীয়া কবি আৰু কবিতাক লৈ লিখিছিলোঁ তাৰপাছত আন এখন উপন্যাস হাফ বয়ফ্ৰেণ্ড বুলি লিখিছিলোঁ ছ'চিয়েল মিডিয়াৰ ওপৰত লিখিছিলোঁ গতিকে সেই দুখন উপন্যাস যথেষ্ট বিক্ৰীও হৈছিল ভাল আছিল মই নিউজ কৰিছিলোঁ আপোনাৰ নিশ্চয় য়েছ গ্ৰন্থমেলাত বাকৰিত য়েছ আমি শেষলৈ আহোঁ ঠিক আছে মই আকৌ ঘপককৈ এটা কথা মনত পৰিলে বাবুল বৰুৱাৰ সৈতে কি হৈছিলে আপোনাৰ বৰ বেয়াকৈ ফালি আছিলে যে বাবুল বৰুৱাৰ সৈতে মোৰ একো হোৱা নাই কিন্তু এজন শংকৰদেৱ সংঘত থকা এজন প্ৰাক্তন প্ৰধান সম্পাদকে বিভিন্ন ধৰণৰ অভিযুক্ত অভিযোগে উত্থাপন হৈছিল সেই খবৰটো মই পাইছিলোঁ আপুনি ফাৰ্ষ্ট ব্ৰেক কৰিছিলে মোৰ যিখিনি মই জানো পাইছিলোঁ পোৱাৰ পাছত তেওঁ কৰা সেই কামবোৰ যিবিলাক অভিযোগ উত্থাপন হৈছিল তথ্য সহকাৰে মই লিখিছিলোঁ পৰৱৰ্তী সময়ত শ্ৰীমন্ত শংকৰদেৱ সংঘই এইগৰাকী প্ৰধান সম্পাদকক শংকৰদেৱ সংঘৰ সংগী পদৰ পৰা তেওঁ বাতিল কৰিছিল তাত সেই প্ৰধান সম্পাদক প্ৰাক্তন প্ৰধান সম্পাদকজনেহে আছিল তাত বাবুল বৰা বুলি কোনো ব্যক্তি নাছিল গতিকে বাবুল বৰাৰ সৈতে মোৰ ব্যক্তিগতভাৱে একো হোৱা নাছিল তথ্যখিনি ক'ত পাইছিলে বিতুপন
তুমি জানা এটা বস্তু সাংবাদিকক চব সুধিব লাগে, ছোৱালীক বয়স সুধিব নালাগে, মানুহক দৰমহা সুধিব নালাগে, আৰু সাংবাদিকক শ্ব' সুধিব নালাগে। য়েছ একজেক্টলি। ঠিক আছে মৃদুল্লা, আমি যিহেতু বহুত কথা পাতিলোঁ আজি, যথেষ্ট আপুনি কথা প্ৰকাশো কৰিলে। শেহতীয়াকৈ যদি চাবলৈ যাওঁ, মানে মোৰ যিখিনি মোৰ মনত পৰে, মুখ্যমন্ত্ৰীয়ে আপোনাক ভাত খাবলৈ নিমন্ত্ৰণ দিছিলে ন? সেই খবৰটো কোনে দিলে তোমাক মই নাজানো। মই খবৰটো সঁচা মিছা বা এই সন্দৰ্ভত মই কেতিয়াও ক'তো একো কথা কোৱা নাই। কিন্তু এটা কথা ঠিক যে আপুনি নগ'ল হেনো অসমৰ মানে যেতিয়া সেই সময়ত আৰু আটাইতকৈ জনপ্ৰিয় বুলি কোৱা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সন্দৰ্ভত মই এখন কিতাপ লিখিছিলোঁ। কিতাপখন লেখাৰ পিছত কিতাপখন উন্মোচন কৰিছিলোঁ মাজুলীত কেইজনমান ল'ৰাই। সম্ভৱ এতিয়া মাঘ বিহু আছিল, মাঘ বিহু আগদিনাখনি মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা এটা ফোন আহিছিল। কোৱা হৈছিল যে মুখ্যমন্ত্ৰীয়ে এবাৰ সাক্ষাৎ পাব, মানে লগ দিব বিচাৰে আৰু এসাঁজ খাব বিচাৰে। কিন্তু মই ঘৰলৈ যাব লগা হোৱা হেতু, যিহেতু মাঘ বিহুত প্ৰত্যেক বছৰে মই ঘৰলৈ যাম, মা দেউতাক সময় দিওঁ, সেইটো মোৰ সদায় প্ৰতি বছৰে যোৱা নহ'ল। সেয়া মোৰ দুৰ্ভাগ্য, মোৰ যোৱা নহ'ল। মতাটো হয়, মই কথাখিনি তোমাক ক'লোৱে। তাকেতো ঠিক আছে। একেবাৰে শেষলৈ আহিছোঁ। তুমি শেষ কৰিম বুলি নাই, মোৰ বিশ্বাস কৰক মৃদুল্লা, মই আপোনাৰ কথা যে পাতি আছোঁ, মই 3-4বাৰ ক'লোঁ নেকি মই শেষলৈ আহিছোঁ বুলি। মই মৃদুল্লাৰ লগত যিমানে কথা পাতি আছোঁ মোৰ একদম উঠিবলৈ মন যোৱা নাই। মই একদম মোৰো এনেকুৱা হৈছে, এনেকুৱা লগা নাই যেন আমি কিবা আনুষ্ঠানিকভাৱে কথা পাতি আছোঁ। আমি এনেই আড্ডা দিলে যিধৰণে কথা পাতি থাকোঁ তেনেকুৱা ধৰণে লাগিছে। য়েছ ঠিক আছে। আপোনাৰ 18-19 বছৰ সাংবাদিকতা, আপোনাৰ সেই যাত্ৰা, আটাইতকৈ যদি আপোনাৰ প্ৰিয় নিউজ কৰিছোঁ বুলি আপুনি ভাবিছে, কোনটো নিউজ আপোনাৰ আটাইতকৈ আপুনি একদম মনে প্ৰাণে দেহে কেহে লগাই কৰিছে? তুমি যদি গান্ধাৰীক সোধা আপোনাৰ প্ৰিয় পুত্ৰ কোনজন, 100 কৰোৰৰ ভিতৰৰ পৰা তেওঁ ক'বলৈ অকণমান অসুবিধা নিশ্চয় পৰিব। তথাপিও মই ভাবোঁ যে মই প্ৰত্যেকটো বাতৰিয়ে মই কৰা এটা ভাল বাতৰি হিচাপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰোঁ। কিন্তু সেয়া এতিয়াও সম্ভৱ হৈ উঠা নাই। আৰু তুমি যিটো প্ৰশ্ন কৰিছা সেই প্ৰশ্নটো উত্তৰ দিবলৈ আৰু মোক কিছুদিন লাগিব, কাৰণ মই সেই ভাল বাতৰিটো কৰাৰ যিটো চেষ্টা চলাই আছোঁ। থেংক ইউ ছ' ভেৰি মাছ মৃদুল্লা। একদম আপোনাৰ এই ব্যস্ততা, এই জীৱনৰ পৰা যে মোক অকণমান সময় দিলে, মোৰ যাত্ৰাৰ লগত যে আপুনি অংশীদাৰ হ'ল, সেইবাবে মই পুনৰবাৰ আপোনাক বহু ধন্যবাদ দিছোঁ। আৰু চিৰিয়াছলি কৈছোঁ, মই মৃদুলদাৰ লগত কথা পাতি বহুত এক্সাইটেড হৈছিলোঁ। আৰু বিতুপন, মোৰো ভাল লাগিল। এসময়ত সহকৰ্মী আছিলোঁ আৰু আজি তোমাৰ এই যাত্ৰাৰ সহযাত্ৰী হ'লোঁ, মোৰো ভাল লাগিল। এনেদৰে প্ৰাণ খুলি কথা পাতিলোঁ। মই আশা কৰোঁ তোমাৰ এই যাত্ৰাৰ যি অনুষ্ঠান মই চাইছোঁ, কেইবাজনো চাইছোঁ, খুব ভাল হৈছে। শেহতীয়াকৈ লুইত কুমাৰ বৰ্মনৰ যিটো অনুষ্ঠান, খুব তুমি চিধাচিধিকৈ প্ৰশ্ন কিছুমান কৰিছা, আৰু তুমি মানুহটোৱে চিধাচিধি, যেনেকৈ মোক সুধি দিলা আপুনি মদ খাই লিখিছে, সেইটো তুমি জানো আৰু তেনেকৈ লুইত কুমাৰ বৰ্মনকো তেনেকৈ কেইটামান প্ৰশ্ন কৰিছা। মই ভাবোঁ তুমি এই ধৰণে যিটো তোমাৰ ষ্টাইল, এনেদৰে চিধাচিধিকৈ তুমি প্ৰশ্নবোৰ কৰি যোৱা, মই ভাবোঁ মানুহে আদৰি ল'ব। আৰু তোমাৰ এই অনুষ্ঠানটোৰ জৰিয়তে এজন মানুহক আৰু তোমাৰ এই যাত্ৰাত সহযোগী হোৱা অতিথিজনক মানুহে বুজি পোৱাত সহায়ক হ'ব। তাৰ মাজতে কৈ দিওঁ, মানে মোৰ যি অনুষ্ঠান, ইয়াত কোনো কৃত্ৰিমতা নাই, আপুনি হয়তো আজি উপলব্ধি কৰিছে। তুমি মানুহটোৱে কৃত্ৰিমতা নথকা মানুহ, গতিকে প্ৰগ্ৰেমটোতো কৃত্ৰিমতা নথকা হ'বই লাগিব। থেংক ইউ, ইমান ধুনীয়া শব্দৰে মোক এইখিনি কথা আপুনি কোৱাৰ কাৰণে। আৰু এয়া আছিলে মৃদুল কুমাৰ সন্দিকৈ। মই পুনৰবাৰ উল্লেখ কৰিব বিচাৰিম যে এগৰাকী লেখক, এগৰাকী জ্যেষ্ঠ সাংবাদিক আৰু এগৰাকী প্ৰাণ খুলি কোৱা সমালোচক। আৰু মৃদুলদাৰ লগত আমি বহু কথা পাতিলোঁ, তেওঁৰ ব্যক্তিগত জীৱনৰ কথা পাতিলোঁ, তেওঁৰ সাংবাদিকতাৰ পথাৰখনৰ তেওঁৰ যি কথা, সেই কথাসমূহ পাতিলোঁ। পুনৰবাৰ মৃদুলদাৰ লগত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মোৰ এই অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ। পুনৰবাৰ ধন্যবাদ মৃদুলদা। থেংক ইউ বিদুপন, ধন্যবাদ। অ'কে, আপুনি এফালে চাই দিয়ক এবাৰ, মানে যিটো আমাক হেৰিত যাব, প্লেটত যাব, বঢ়িয়াকৈ এটা লুক ষ্টাডি দিয়ক। অ'কে, অঁ অ'কে, ঠিক আছিল নে? ঠিক আছে।